সমাধি ক্ষেত্ৰ মোক বহু দিনৰ পৰা ইয়াতে স্থানীয় ৰাইজে বিধায়ক পদ্ম হাজৰিকা প্ৰমোদ বৰঠাকুৰ সকলোৱে আমন্ত্ৰণ কৰি আছিলে। আজি অলপ সময় পাই মূলাগাভৰুৰ মৈদাম পৰিদৰ্শন কৰিলোঁ। ৰাজ্য চৰকাৰে এইবাৰ 40 লাখ টকা আগবঢ়াইছে মৈদামটো কিছু বাউণ্ডৰী ৱাল বা কিছু প্ৰাৰম্ভিক কাম কৰাৰ কাৰণে। স্থানীয় ৰাইজৰ লগত আলাপ আলোচনা কৰি মৈদাম ক্ষেত্ৰখনক সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা ল'ম। মূলাগাভৰু অসমৰ নাৰী সমাজৰ শৌৰ্য বীৰ্যৰ প্ৰতীক। আমি উপযুক্তভাৱে মূলাগাভৰুৰ এই মৈদাম ভাগ সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা ল'ম। অসমৰ প্ৰথম বিহু মুকলি বিহু মাধুৰীহাটত এতিয়া তালৈকেও যাম আৰু তাতে আপোনালোকক লগ পাম। আজি নিৰ্বাচনী আয়োগে গধূলি 5 বজাত সাংবাদিক মেল পাতিছে। গতিকে সাংবাদিক মেলতে তেখেতসকলে দিন বাৰ ঘোষণা কৰিব। কিন্তু মই আগতেই কৈ আছোঁ যে 2 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত নিৰ্বাচনী আয়োগে দিন ঘোষণা কৰিব। আৰু আজিয়ে যিহেতু তেওঁলোকে সংবাদ মেলখন পাতিছে, গতিকে ধাৰণা কৰিব পাৰি যে হয়তো আজিয়ে তেখেতসকলে নিৰ্বাচনৰ দিন ঘোষণা কৰিব। আমি নিৰ্বাচনৰ দিনটো দেখি লওঁ, কিমান দিন মনোনয়ন আছে, কি আছে। সাধাৰণতে ঘোষণা কৰাৰ আগলৈকে ইমান চিন্তা কৰা নাযায়। আজি দিন বাৰ চাই চিন্তা কৰিম। আজি ইলেকশ্যন আছে, ভাল হ'ব। আমাৰ যি ধাৰ্মিক স্থান আছে তাতে বন্তি প্ৰজ্বলন কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মাধুৰীৰ বাবে গৌৰৱ উজ্জ্বলখন আমাৰ মাধুৰীহাটৰ দলৰ 107 সংখ্যক অংশগ্ৰহণ কৰা কৰ্মশালাৰ কণকইনাসকলে তেওঁলোকৰ মৰমৰ মামাক এবাৰ চাবলৈ এবাৰ চুবলৈ হেতা ওপৰ লগাইছে। এয়া আমাৰ বাবে গৌৰৱ উজ্জ্বল। অসমৰ প্ৰথম বিহু মুকলি বিহু 1918 চনতে আৰম্ভ হোৱা সদৌচতীয়া সাৰ্বজনীন মাধুৰীহাটৰ তলত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ উপস্থিতি আমাৰ বাবে অতিকৈ গৌৰৱ উজ্জ্বল ফল। চতীয়া মাধুৰীহাটৰ তলত শতবৰ্ষ গৰকা অসমৰ প্ৰথম মুকলি বিহু মাধুৰীহাটৰ তলত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ লগত সংগ দিছে আমাৰ অতি জনপ্ৰিয় নগাঁও সমষ্টিৰ বিধায়ক চৰকাৰ শ্ৰীযুত পদ্ম হাজৰিকাদেৱে সংগ দিছে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আগবাঢ়ি গৈছে মাধুৰীহাটৰ তলৰ আমাৰ যি ধৰ্মীয় ক্ষেত্ৰ আছে তাত বন্তি প্ৰজ্বলন কৰিবৰ বাবে। এয়া 107 বছৰ চতিয়াৰ গৌৰৱ, অসমৰ গৌৰৱ, সদৌচতীয়া মাধুৰীহাটৰ তলৰ মুকলি বিহু মেলা। এই গৌৰৱ উজ্জ্বল ফলত আমি উপনীত হৈছোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাধুৰীহাটৰ তলত। মাধুৰী আমাৰ গৌৰৱ, মাধুৰী আমাৰ